এই মুহূর্তে জনাইছো এটা ব্ৰেকিং নিউজ। বৰপেটা ৰোডত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। দিন দুপৰতে বৰপেটা ৰোডৰ জুৱেলাৰী শ্বৰুমৰ পৰা 12 কোটি টকাৰ অলংকাৰ লুটি নিলে বন্দুকধাৰী দুৰ্বৃত্তৰ দলে। দিনৰ প্ৰায় 1 বজাত বৰপেটা ৰোডৰ বজাৰস্থিত হেনকো অলংকাৰ নামৰ জুৱেলাৰী শ্বৰুমত হাতে হাতে মৰণাস্ত্ৰলৈ 5 এটি ডকাইতৰ দল উপস্থিত হৈ শ্বৰুমখনৰ কৰ্মচাৰীসকলক বন্দুক দেখুৱাই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি বান্ধি এখন ৰুমত বন্ধ কৰি লুটি নিয়ে প্ৰায় 12 কোটি টকাৰ সোণৰ ৰূপৰ আৰু হীৰা অলংকাৰ উপৰিও নগদ ধন। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বৰপেটা ৰোডৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও তদন্ত অব্যাহত ৰাখিছে। চহৰৰ মাজমজিয়াত এনেকৈ দিন দুপৰতে ইমান ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত এতিয়া এক চেপা উত্তেজনাৰ সৃষ্টি হৈছে। আহি কেনে মূৰত বন্দুক ধৰছে, ধৰি কেনে ওলাই আছে। পিছে হাত ওপৰ কৰ, হাতটো ওপৰত কৰিছো। পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোৰকে বান্ধি দিছে। ওলালে যেতিয়া মুখত শব্দ কৰবি গুলি মাৰি দিম, বহি থাক, চুপচাপ বহি থাক। তাৰপিছত চুপচাপ বহি আছো। বন্দুক দুটাকৈ আছিল, 5 জন। প্ৰথমতে আহি কেনে মোবাইল বিলাক লৈ গৈছে, চব মোবাইল বিলাক লৈ হাত বিলাক বান্ধি দিছে, মুখ বান্ধি দিছে আৰু কৈছে কথা নকবি। আগতে মুখ বান্ধা নাই, আগতে কৈছে কথা নকবি, চুপচাপ বহি থাক। মূৰত পিস্তল ধৰছে, যদি কোনোবাই মুখৰ পৰা মাত ওলাই এতিয়াই মাৰি দিম। কিন্তু হিন্দী কৈছে, হিন্দী ভাষা কৈছে। গোটেইখিনি লৈ গৈছে ছাৰ, সোণা আৰু পইচা লৈ গৈছে আৰু মেনেজাৰক মাৰছে। চিচি কেমেৰা আছিল, চিচি কেমেৰাটো খুলি দিছে আগতে। কৈছে চিচি কেমেৰা হেৰিটো কেইটা বজাত হ'ব তেতিয়া? এতিয়া 2 ঘণ্টা মান আগতে বান্ধি খোলা নাই। পিছত আমাকে তাৰ পৰা ভিতৰত সোমাই দি কিনে দৰ্জাবিলাক লক কৰি দিছে, দি কিনে শাটাৰটো পেলাই থৈ গুচি গৈছে। কাষ্টমাৰ হৈ আহিছিল, কাষ্টমাৰ হৈ আহি কিনে মানে তাৰপিছত কৈছে চবে মানে ই কৰি দিয়া, আহি কেনে চব লৈ গৈছে। বন্দুক বান্ধি ৰাখিছে। আমি কিমান 10 জন লাগি চবকে হিন্দী আহি কেনে কাষ্টমাৰ হৈ আহিছিল, কৈছে চেইন দেখাও। আহি কেনে এজন শুনিছে চবৰ কষ্টত, এজন সোমাৰ পিছত কাষ্টমাৰ হৈ আহি কেনে আমি তো কাষ্টমাৰক যেনেকে বিহেভিয়াৰ কৰো, কৈছে কি চাব কিন্তু দেখা। তাৰপিছত ডাইৰেক্ট 2 জন শুনি কেনে আমি ইয়াতে ছিলো, ডাইৰেক্ট মোক বন্দুক এনেকে দেখাইছে। দেখাই পেলাই কৈছে যে হাত উঁচা কৰে বাহিৰত ওলা। গোটেইখিনি বাহিৰত ওলাই আমাক লগে লগে তলত বহিব দিছে। বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে। তাৰপিছত আমাৰ ছাৰ বাহিৰত গৈছে, ছাৰ অহাৰ লগে লগে ছাৰক লাঠি মাৰি কেনে ছাৰক পেলাই কেনে ছাৰক বান্ধি কেনে চোৰ মাৰি পেলাই তাৰপিছত চব বস্তু পিনে ওলছে, মোবাইল চবাইল চব লৈ গৈছে। মই সোমাই কিনে আমাক
বন্দুক এনেকে দেখাইছে ওলাক বুলি তাৰপিছত আমি ওলাই পেলাই আহিছো তাৰপিছত আমাক এনেকে হাত চাত চব বান্ধি মুখ চুখ একো লৰবাই পৰা নাই আৰু আমাক একো ক'ব দিয়া নাই চব লৈ কেনে তাৰপিছত আৰু লৈ আমাক ভিতৰত লৈ ৰাখিছে গোটেইকেইটা ভিতৰত লৈ কেনে লাইট টাইট চব অফ কৰি দিছে আমাৰ মোবাইল টোবাইল চব লৈ আহিছে আমি টাইম চাব পৰা নাই কেইটা বজাত হৈছে অলপ আগতে হৈছে 12:30 এনেকা টাইমতে হ'ব তাৰপিছত আমি ভিতৰত কিছু যাৱাৰ পিছত আমাক লক কৰি কেনে বাহিৰত চবে মোবাইলটো খালে লকাৰৰ ভিতৰত চবৰ কেইটা থৈ তাৰপিছত ওলাই গুচি গৈছে চবে কাৰি কৈছে যে আৱাজ কৰিলে মাৰি দিম বুলি এনেকে কৈছে পুলিচৰ খবৰ আমাৰ গোটেই হাত চাত বান্ধা আছিল পাছত আমি কোনো ৰকম মোবাইলটো ওলাই বাহিৰত দাদাহঁতক ফোন কৰি আহি পেলাই তাৰপিছত কোনে খবৰ কৰিছে আমি নাজানো কি এতিয়া মোৰ নাম ডিম্পল তালুকদাৰ মই ষ্ট'ৰ ইনচাৰ্জ হয় মই ষ্ট'ৰ মেনেজাৰ ইয়াৰে শ্ব'ৰুমৰ নাম চেনকো অলংকাৰ অভিলাষ মানে কি মোটামুটি এতিয়া 1:30 বাজিলতো মোটামুটি এটা 12:45 মানত মই বাহিৰত গ'লো এবাৰ চাহ খোৱাৰ কাৰণে সেইকাৰণে যাওঁ কাম চাম কৰি অলপ চাহ খোৱা যায় আৰু মোৰ ওচৰতে ৰুমটো হয় মা মানস বেকাৰীৰ ওপৰত তাতে মই ৰুমত অলপ ফ্ৰেছ হ'ব গ'লো ফ্ৰেছ হৈ 10 মিনিট মই আহিছো মই আহি যে দেখো এইখিনি এলেকাত এইখিনি জেগাত মানে গোটেই মোৰ 5জন ছোৱালী ষ্টাফ আছে আৰু ল'ৰা আছে 2জন কেছৰ মানুহ আছে চব হাত বন্ধা আৰু মুখত বান্ধি ৰাখিছে মই আহি সোমাইছো লগালগ এজনে আহি মোক সুধিছে মানে বেয়া এটা গালি দিবলৈ কৈছে তুমি কোন হয় মই ভাবিলো কি কিবা যদি বেলেগ সিচুৱেশ্যন হয় মই কেনে কৈছো হাম তো ষ্ট'ৰ মেনেজাৰ হে इसको पहले बांधो इसको मार दो एने কৈছে তাৰপিছত মোক হাতত বান্ধিলে আৰু মোক পুৰা একদম এক লাঠ মাৰিছে ইয়াতে এইবিলাক মোৰ ফাটি গৈছে এইখিনি মাৰিছে লাঠ এটা ইয়াতে মাৰিছে কৈছে इसको मारना है এনকে কৈছে হিন্দীত কৈছে সব হিন্দী ভাষা আৰু এজনে গেটৰ ওচৰত ৰখি চাই আছে মানে কোনোবা আহে নে নাহে আমাকতো এইটো বান্ধি ৰাখাৰ পাছত চব মোবাইল মোৰ লৈ গ'ল মানে বস্তু চব অলৰেডি লোৱা হৈ গৈছে সিহঁতৰ তাৰপিছত আমাৰতো লকাৰত একো নাথাকে কাৰণ ৰাতি আমি লকাৰত ৰাখো ভিতৰত বাহিৰত দিনত ওলাই দিওঁ বস্তুখিনি তাৰপিছত কেছৰ চাবি বিচাৰিলে কেছত আমাৰ বেংকিং কৰাৰ কাৰণে অলপ টকা আছিলে এই বেংকিঙৰ টকাখিনি ল'লে লৈ পেলাই আমাৰ এটা ৰুম আছে লাঞ্চিং ৰুম আছে লাঞ্চ ৰুমত আমাক গোটেইবিলাক লৈ গ'ল চব তাতে বহিব গৈছে আৰু এজন ওখ কৰি মানুহ আছে তেখেতে কৈছে কি কিছু একো মাৰনা হে এনেকে কৈছে এনে কোৱাৰ পিছত হাতত চব পিস্তল 5জনৰ হাতত পিস্তল 5জন আহিছিলে চব পিস্তল মোৰ মূৰত লগাই আছে পিস্তল চিচি কেমেৰা আছিল আগতে আহি সিহঁতে চিচি কেমেৰা ক'ত আছে সুধিছে নে সেইটো গুলি মাৰে ৰে গায় মানে ষ্টাফৰ মানুহটো সুধিছে সিটো দেখাই দিব বাধ্য হৈ গ'ল চিচি কেমেৰা আগতে ভাঙি লৈছে সিহঁতে ভাঙি লৈ পেলাই মোটামুটি 10-12 কৰোৰ মান টকা হ'ব সব লৈ গৈছে বেছি হ'ব 10-12 কাৰণে বেছি হ'ব মোটামুটি ভিতৰত আধা ঘণ্টা অলপ কম আছিল আৰু বাহিৰত কোনে যাব যেতিয়া আমাক চব ভিতৰত সোমালে আমাৰতো মুখ পুৰা টাইটকে বান্ধিছে আমি একো কথাও ক'ব নোৱাৰো কৰি পেলাই সিহঁতে চাটাৰখন বন্ধ কৰি লক কৰি থৈ গৈছে এতিয়া আমি খুলিব নোৱাৰো দৰ্জাখনেদি আমি আহিব নোৱাৰো কেনেকে আহো আমি কিবা কৰি এনেকে সিহঁতৰ লগত চব পিস্তল আছিলে বেলেগ আমাৰ ডায়মণ্ড আছিলে গোল্ড মানে বেংগেল আছিলে আমাৰ টোটেল ষ্টাফ ছোৱালী 5জনী আমাৰ ষ্টাফ আৰু আমাৰ একাউণ্টছ ষ্টাফ 2জন এজন গেটমেন ষ্ট'ৰত চব আমি এইখিনি জেগাত আমাক বান্ধি ৰাখিছে গোটেই এই হাতত এইবিলাক এনেকুৱা ৰছী বান্ধিছে আৰু এইবোৰ সিহঁতে বেগ এৰি থৈ গৈছে কেইখনমান বেগ কেইখনমান এৰি থোৱা আছে সব লৈ গৈছে লৈ যোৱাৰ পাছত কৈছে এজনে লাষ্টত গৈ এজনে কৈছে কি কিছু একো মাৰনা হে তাৰপিছত এজনে কৈছে মেনেজাৰ কো উৰা দো এনে কৈছে তেতিয়া মোক বহুত ভয় লাগি গৈছে তাৰপিছত আৰু এজন আৰু কৈছে তুমি লোকক কুছ নেহি কৰেগা এনে কৈবতো ওলাই গ'লে যেতিয়া ছাতাখন পেলাইছে আমিতো শব্দ পাইছো ছাতাখন পেলাইছে আমিতো ওলাবৰ ভয় খাইছো কিবা কৰি আমি ওলাইছো ইফালেদি ওলাইছে ছাতাখন পেলাইছে এতিয়া আমি কি কৰো মোবাইল চব আমাৰ লৈ গ'ল আৰু মোৰ লগত মানি বেগখন আছিল মানি বেগত মোৰ মোটামুটি 10,000 মান টকা আছিল সেইখিনিও চব লৈ গৈছে সিহঁতে মোৰ ডকুমেণ্টছ আছিল মোৰ কেছটো তাৰে ইয়াৰে কেছ দিছে ইয়াৰ আৰু মোৰ কেছ মোটামুটি একাউণ্ট ষ্টাফে ভালকে গম পাব বেংকিঙৰ কাৰণে ৰেডি কৰিছিল তো আৰক্ষী আহিছে আৰু আৰক্ষী আমাৰ কলকাতা তেওঁলোকক ইনফৰ্মেশ্যন কৰা হৈছে আৰু আমাৰ একচুৱেলি এৰে অনাৰ হ'ল কোকৰাঝাৰৰ তেখেতক ইনফৰ্ম কৰা হৈছে তেখেত আহি আছে এতিয়ালৈকে কেমেৰা আগতে ভাঙি লৈছে সিহঁতে মোৰ মোবাইলত কেমেৰা আছে কিন্তু মোৰ এতিয়া ডিভাইচ অফলাইন দেখাই আছে ইয়াৰ চব ডিভাইচ অফলাইন দেখাই আছে ডিভাইচটো ভাঙিছে ন হিন্দীত কথা পাতিছে আৰু মোক মাৰিছো মানে আৰক্ষী অলপ মই যেতিয়া বাহিৰত আমাৰতো মোবাইল চব লৈ গ'ল মোবাইল বিচাৰিলো প্ৰথমতে মোবাইল যেতিয়া চাওঁ যে আমাৰ ভিতৰত মোবাইল থৈ গৈছে লগালগ বাহিৰত মোৰ চিনাকি কিছুমানে ফোন কৰিলো যে আমাক এনেকে কৰিছে সিহঁতে যেতিয়া আহিছে বেলেগৰ মানুহ অহাৰ লগতে আৰক্ষী আহিছে আৰক্ষী কিন্তু সোনকালে আহিছে ইনভেষ্টিগেশ্যন কৰি আছে বৰ্তমান
প্ৰথমতে আমি কেছ কাউণ্টাৰত বহি আছো, ছোৱালীকেইটা কাউণ্টাৰত বহি আছে। তেওঁলোক গেটমেনটোক লৈ আহিছে, আহি ডাইৰেক্ট পিষ্টল ধৰিছে। পিষ্টল ধৰি কিনে প্ৰথমত আমাক কৈছে ওলা নিকলো আছে নিকলো। তো আমি ওলাই আহিছো, তাৰে পৰা ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে, সি তলত পলাইছিলে, ইয়াক গুলিয়াব ওলাইছিলে। মই টানি ওলাই লৈছো তাক। মই ইয়াতে কাম কৰো কেচিয়াৰ। তাৰপিছত তাক গুলিয়াব বিচাৰিছিলে, মই কৈছো মাত মাৰিয়া হাম নিকাল ৰা উস্কো নিকাল কে। আমাক হাতে ভৰি এইবিলাকে দি বান্ধিছে। তাৰপিছত মুখত এই ৰছীটো দি বান্ধিছে, তাৰপিছত মুখত আমাক প্লাষ্টিকে দি বান্ধি দিছে, বান্ধি দি পিষ্টল ধৰিছে আৰু কৈছে কুছ কৰেগা তো হৰকত কৰেগা তো গলি মাৰ দেগা। 5জন মানুহ আছিল, 6টা পিষ্টল আছিল। তেওঁলোকে এটা পিৰন পৰিধান কৰি আহিছে, পাঞ্জাবী পাইজামা, সেইটো হ'ল সেউজীয়া কালাৰৰ আছিলে, আৰু চশমা পিন্ধিছে সেই মানুহজন। আৰু এজন শাৰ্ট পিন্ধিছে, জিন্স পেণ্ট পিন্ধিছে, সি চাপদাৰী আছে। আৰু এজনে ওখকে লম্বা, সি শাৰ্ট পেণ্ট পিন্ধিছে, হেলমেট লগাই লৈছে। আৰু এজনে গেটত আছিলে, তেওঁ হেলমেট পিন্ধিছে আৰু জেকেট পিন্ধিছে, অলপ হৃষ্টপুষ্ট মানুহ চব লাগিছে। আৰু এজন পাতল ক্ষীণ, সি কলা মাফলাৰ টাইপ যে মাস্ক থাকে সেইটো লগাইছে, সেইটো লগাই পিনে চব লৈছে, মানি বেগ চানি বেগ চব লৈ গৈছে। কাষ্টমাৰ হিচাপে অহা নাই। তলত ল'ৰাটোক সুধিছে চেনকো কাহ পাৰে, ও কৈছে ওপৰ মে। সি লৈ আহিছে, অহাৰ পিছত তাক বোলে তাতে ৰাস্তাতে পিষ্টল ধৰিছে। পিষ্টল ধৰি আমাক চব কেইটাক তাতে পিষ্টল ধৰিছে। ধৰি পিনে আমাৰ ষ্টাফ বাজিছে নগদ 1,25,000 টকা লৈছে, নগদ লৈছে।